মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ মৰম আৰু শুভেচ্ছা জনাই আজি মই ক্লাছ 9ৰ 2.4 এই এক্সাৰসাইজটো অংক কেইটামান কৰি দিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ তোমালোকে মন দিবা ন। এই এক্সাৰসাইজটো খুবেই প্ৰয়োজন হয়। তোমালোকে ষ্টাৰ মাৰি দিবা। ইয়াৰ পৰা অংক আহিবই আহিব। আৰু সন্মুখত তোমালোকৰ ইউনিট টেষ্টটো আহি আছে নহয় জানো? ইউনিট টেষ্টৰ কাৰণে এইখিনি বৰ দৰকাৰী হ'ব। আমাক প্ৰথম অংকটো কি কৈছে? চলৰ পূৰণফল কেইটা কিবা এটা অভেদ ব্যৱহাৰ কৰি উত্তৰ কৰিব পাইছে। আৰু ইয়াত আমাক অভেদ কেইটামান দি দিছিলে দেই। অভেদ ইয়াত তোমালোকৰ 8টা নহয় 10টা অভেদ দিয়া আছে। সেই অভেদ কেইটা ব্যৱহাৰ কৰিব দিছে। আমি প্ৰথমতে 3টা অভেদ ইয়াত লিখি লওঁ ৰবাচোন। এই প্ৰথমটো অভেদ আছিলে কি? a + b হোল স্কয়াৰ = a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ। দ্বিতীয়টো আছিলে a - b হোল স্কয়াৰ a স্কয়াৰ minus 2ab plus b স্কয়াৰ। 3 নম্বৰটো আছিলে x plus a x plus b = x স্কয়াৰ plus a plus b whole into x plus ab। আৰু 4 নম্বৰটো আছিলে কি x স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ = a plus b আৰু a minus b। এইটা অভেদ মই 4টা লিখি লৈছো। এই অভেদ চাইতে ইয়াত ব্যৱহাৰ হ'ব চাগে। প্ৰথম কিটা পূৰণ কৰিব দিছে চাচোন কি কৰিব দিছে x + 4 আৰু x + 10। তাৰ x + 4 আৰু x + 10 পূৰণ কৰিব দিছে। ইয়াত আমি কোন ধৰণে কৰিব পাৰো চাচোন। কোনটো ফৰ্মুলা ইউজ কৰিব? এইটো x + a x + b। এইটো x এইটো যদি a বুলি ধৰো, এইটো যদি b বুলি ধৰো, x + a x + b। তাহলে আমি কি লিখিব পাৰিম? x স্কয়াৰ প্লাস a plus b। a plus b মানে 4 plus 10 into বাহিৰত কি লিখিব x plus ab মানে 4 into 10 is equal x square plus 4 নহয় 14 14টা x যোগ 4 গুণ 40। এইটো হ'ল প্ৰথম অংকটো মানে সেকেন্ডটো চাওঁচোন। সেকেন্ডটো কি দিয়া আছে x plus 8 x minus 10 x plus 8 আৰু x minus 10 x plus এইটো ফৰ্মুলা এইটো ফৰ্মুলাকে ইউজ কৰিব পাৰিম। ইয়াত কি কৰিব পাৰিম এইটো x এইটো a এইটো x এইটো b বুলি ধৰিলে x স্কয়াৰ প্লাস a plus b 8 plus 10 কিন্তু 8 plus minus 10 হ'ব লাগে দেই। কি হ'ব বাহিৰত থাকিব x plus 8 into minus 10। ওকে এতিয়া কিমান হৈ যাব x স্কয়াৰ 10 পৰা হ'ল 2 মানে b = 2 কাৰণ 10টো বেছি ডাঙৰ 8টো সৰু b = 2 is the x 2x 10 গুণ 80। এইটো হ'ল সেকেন্ড। ওকে এতিয়া আমি থাৰ্ডটো চাম। থাৰ্ড কি আছে চাচোন। থাৰ্ডটো কি আছে 3x plus 4 আৰু 3x minus 5। এইটো সচুন কি একটা ফর্মুলা ইউজ হৈ আছে। এটো যদি আমি x বুলি ধৰো, এটো a বুলি ধৰো, এটো x এটো b বুলি ধৰলে x plus a x plus b নিচিনা হৈ আছে। তাৰ মানে x স্কয়াৰ প্লাস a plus b a plus নিলিখো ডাইৰেক্ট মাইনাস লিখো 3x plus 4 into minus। তাৰ মানে কিমান হ'ব 3 গুণ 9 x স্কয়াৰ 5 5 4 5 গলে মাইনাস 1 minus 1 over 3x গুণ কৰিলে minus 3x minus 20। ওকে এটো হল 3 নম্বৰ অংকটো। তাৰপিছত 4 নম্বৰটো কৈ দিছো চাচোন। 4 নম্বৰ অকমান টান পাবা চাগে এখানে কৈ দিছো y স্কয়াৰ প্লাস 3/2 আৰু y স্কয়াৰ minus 3/2। ইয়াৰ হয়টো বেলেগ হ'ব। এইটো চা a plus b a minus b। এটা আছে চাচোন এটো যদি a বুলি ধৰো a plus b a minus b নহয় তেতে কি হ'ব তাতে আমি কি লিখিব পাৰিম a স্কয়াৰ minus b স্কয়াৰ। এটা কি লিখিব পাৰিম এটো a এটো স্কয়াৰ a স্কয়াৰ minus b b মানে এটো স্কয়াৰ। যদি লিখো কি হ'ব y স্কয়াৰ কৰি স্কয়াৰ y টু দি পাৱাৰ 4 minus 3 3 গুণ 9 তলত 7। ওকে এইটা হল বলবৰ এক নম্বৰ অংকটা। এটা আৰু এটা আছে দেই লাষ্টত এটা কৈ দিম দিয়া। এটো কি আছে 5 নম্বৰটো 5 নম্বৰটো আছে
3 minus 2x আৰু 3 plus 2x এই দুইটি ফৰ্মুলা 3 minus 2x 3 plus 2x মানে x a minus b a plus b তাৰ মানে a square minus b square ইকুয়াল কিমান হ'ব 3 3 গুণ 9 বিয়োগ 4x square এটা হল এক নম্বৰ অংকটা ওকে এতিয়া দুই নম্বৰ কিটা কৰিছে চোৱাচোন দুই নম্বৰ কিটা একে ধৰণে কৰিছে মই ডাইৰেক্ট পূৰণ নকৰা কিবা উপায় পূৰণ কৰিব পাৰিলে চাব দিছে পূৰণ কৰিবলৈ কৰিছে প্ৰথমটো দিছে 103 into 107 এটো আমি এই ফৰ্মুলা ইউজ কৰো কি লিখিব পাৰিম 100 যোগ 3 আৰু 100 যোগ 7 তাৰমানে x plus a x plus b তাৰমানে কি হ'ব x square plus a plus b bracket of x plus ab মানে 100 স্কয়ার বলে 4টা শূন্য আরতে 10 10 গুণ 1000 যোগ 21 মানে 10000 1021 মানে 11021 ওকে এটা সহজ হ'ব মানে বল তাৰপিছত দুই নম্বৰ দিছে 95 96 দুই নম্বৰ দিছে 95 from 96 এটা আমি কেনেকৈ লিখিব পাৰো 90 plus 5 90 plus 6 বা 100 minus 5 100 minus 4 কৰিব পাৰা এটা সহজ ভাবে কো এটা x square plus a plus b x plus ab ab মানে তোমাৰ হ'ব 90 90 গুণ 81 হ'ব পাছে 6 11 11 গুণ 9 ভাগ 99 গুণ 0 5 গুণ 30 কিমান হ'ব 81 হয় 9 হয় কিমান 9000 9090 আৰু 30 মানে 9120 9120 হলো 9120 8000 1000 করে 9000 হল 9000 এর থেকে 90 90 দিছে 9120 ওকে তারপর 3 নম্বর চাও 3 নম্বর চাও 3 নম্বর কি আছে শুনুন 3 নম্বর আছে 104 104 96 এটা বহুত ইজি হল 100 যোগ 4 আৰু 100 বিয়োগ 4 মানে 100 যোগ 4 আৰু 100 বিয়োগ 4 100 যোগ 4 এটো a plus b a minus b তাৰ মানে এটা কি হ'ব কোনটো ফৰ্মুলা হ'ব এটো হ'ব a plus b a minus b মানে a square minus b square মানে 100 square minus 4 square 100 square মানে 10000 হল আৰু 4 square মানে 16 10000 পৰা 16 বলে কিমান লিখিব 9900 84 লিখিব সকে 10000 পৰা 9900 100 পৰা 16 বলে 4 9 পাই গল 9984 আৰু কি লিখি জানো না এটা কি হ'ব তাৰ পিছত 3 নম্বৰ অংকটা চোৱা 3 নম্বৰ অংকটা চোৱা 3 নম্বৰটা সহজে বা কি কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি বিশ্লেষণ উৎপাদক বিশ্লেষণ কৰা 3 নম্বৰ 3 নম্বৰ 3 নম্বৰ কাজ কৰিম দে 9x square plus 6xy plus y square এটো যদি আমি এটো a square এটো b square বুলি ধৰো আমাক মাত্ৰ কি লাগে twice a আৰু প্লাস twice ab মানে এটা বল কৈছো আছে 3 গুণ 6 এক্সট্রা মিলি আছে মানে এটা কোন ফর্মুলা পাবো এই দুনো নেব এর লগ আমি চেষ্টা করি কি লিখব ভাই a plus b হোল স্কয়ার এটা উত্তর হবে ওকে তারপর দুইটা সমান দুইটা দিছে 4 y square minus 4y plus 1 এটা সহজ এটো যদি আমি 2y square বানাও এটো যদি 1 square বানাও তে মাত্ৰ কি লিখব twice a লাগিব যেটা মাইনাস আছে এই মাইনাস twice a লাগিব মাইনাস twice a a মানে হল 2y b মানে হল 1 এসে দুই গুণ 4 দিতে আছে না a minus b হোল স্কয়ার ওকে আৰু এটা আছে লাস্টৰ সবই 3 নম্বৰ দি দিছো 3 নম্বৰ কি দিছিলে 3 নম্বৰ দি দিছিলে
x square minus y square by 100 এটো যদি আমি এটো স্কয়ার এটো y by 10 কৰি লম তে a square minus b square so a square minus b square a plus b a minus b এটা কি লিখব পাই a plus b a minus b ওকে ভাল লাগিলে এইটা অংক ভালকৈ ভালকৈ চাবা আৰু ইয়াৰ পিছত পাৰ্টটো মই ইয়াৰ পিছৰ অংককেইটা কৰি দিম দেই